মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এক্সাৰসাইজ 3.6 ৰ মই কোৱেশ্চন নম্বৰ 2 লৈকে কৈ দিছিলো নহয় আজি কোৱেশ্চন নম্বৰ 3 টো মই কৈ দিছো কি কৈছে তোমালোকক গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয় তেওঁক 10 মিনিট বেছি লাগে যদি 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যায় ৰেলগাড়ীৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি বেলেগে বেলেগে উলিওৱা ফাইন তোমালোকক মই বুজাই দিছো ৰবা এইটো ধৰা তোমালোকৰ যিটো যাত্ৰাৰ পথ এখিনি কিমান আছিল 300 কিলোমিটাৰ এই 300 কিলোমিটাৰ তোমালোকে দুটা অংশত যায় এটা ৰেলগাড়ী এটা অংশ ৰেলগাড়ী আৰু আনটো অংশ বাছৰে এতিয়া তোমালোকে 60 কিলোমিটাৰ ৰেলগাড়ীৰে যায় যদি এটা হল তোমালোকৰ 60 কিলোমিটাৰ তেনেহলে বাকি কিমান কিলোমিটাৰ থাকিল বাকি থাকিল তোমালোকৰ আৰু বাইটো 300 কিন্তু দেই 300 ৰ পৰা তোমালোকে যদি 60 মাইনাস কৰা তেনেহলে 240 কিলোমিটাৰ তেওঁ যাব বাছেৰে ফাইন আচ্ছা এতিয়া আমাক অংকটো কৰিব লাগে এইখিনিটো তোমালোকে বুজি পালা যে কৰবাৰ পৰা ঘৰলৈ তেওঁৰ দূৰত্ব হল 300 কিলোমিটাৰ 60 কিলোমিটাৰ তেওঁ ফাৰ্ষ্টতে ৰেলগাড়ীৰে যায় তেনেহলে 240 কিলোমিটাৰ তেওঁ যাব কিহেৰে বাছেৰে এতিয়া এই দুটাৰ স্পিড আমি ক্যালকুলেট কৰিব লাগে স্পিডটো আমি ধৰি লওঁ ৰেলগাড়ীৰ স্পিড ধৰা হল ৰেলগাড়ীৰ স্পিড x কিলোমিটাৰ পাৰ আৱাৰ আৰু বাছ গাড়ীৰ স্পিড তোমালোকৰ y কিলোমিটাৰ পাৰ আৱাৰ এতিয়া তোমালোকে ছবিটো লৈ আহা তেনেহলে 60 কিলোমিটাৰ যায় কিমান স্পিডত x কিলোমিটাৰ পাৰ আৱাৰ স্পিডত আৰু তোমালোকৰ এই যে 240 কিলোমিটাৰ যায় y স্পিডত হয়নে তেনেহলে এইটো হল তোমালোকৰ ৰেলগাড়ীৰে যাওঁতে লগা টাইম আৰু এইটো হল তোমালোকৰ বাছেৰে যাওঁতে লগা টাইম এই দুটা টাইম মিলি আমাৰ কিমান হয় কিমান বুলি কৈছে 4 ঘণ্টা সময় লয় 4 ঘণ্টা আচ্ছা 4 ঘণ্টা ইয়াত তোমালোকে 4 হৈ গল ফাইন এইখিনিতে আমি ইয়াক আৰু অলপ সিম্পলিফাই কৰি লৈছো which again implies তোমালোকে 4 ৰে চাৰিওফালে কাটিব পাৰা 4 1 jar 4 তাৰপিছত 4 কিমান jar 4 6 jar 24 শূন্য লগাই দিলা 4 15 jar 60 তাৰমানে হৈ গল আমাৰ 15 by x plus 60 by y আৰু ইয়াত থাকি গল তোমালোকৰ 1 এটো ইকুৱেশ্যন নম্বৰ 1 বুলি আমি দিলু ফাইন এতিয়া আৰু কি কৈছে তোমালোকক তেওঁ 10 মিনিট বেছি সময় লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যায় এতিয়া 100 কিলোমিটাৰ যদি ৰেলগাড়ীৰে যায় তেনেহলে 100 মিটাৰত তোমালোকৰ x এইটো হল তোমালোকৰ ৰেলগাড়ী 100 কিলোমিটাৰ ৰেলগাড়ীৰে যাওঁতে লগা সময় তেনেহলে বাছেৰে কিমানখিনি যাব নিশ্চয় 200 কিলোমিটাৰ তেনেহলে y সেই ক্ষেত্ৰত সময় কিমান লাগিব বুলি কৈছে 10 মিনিট বেছি সময় লাগে সময়টো তোমালোকৰ 10 মিনিট আগতে লাগিছিল তোমালোকৰ 4 ঘণ্টা 10 মিনিট লাগিব তাৰমানে হয়নে তেনেহলে আমি লিখিম 4 + 10 মিনিট মানে 10/60 এটা আকৌ ঘণ্টালৈ পৰিৱৰ্তন কৰিব লাগিব সেইকাৰণে 60 দি হৰণ কৰা হ'ল এতিয়া আমি ইয়াক সলভ কৰিম আচ্ছা এইটোক আমি লিখিব পাৰো এনেকে এই শূন্য ইখনো তোমালোকে কাটিলা কাটাৰ পিছত তোমালোকে কৰিলা কি ইয়াৰ লসাগু যদি তোমালোকে উলিওৱা 6 তেনেহলে কিমান হ'ব 4 * 24 24 আৰু 1 25 মানে তানে ইয়াত 25/6 এতিয়া কথা হল কি এই 25 এদি আমি কাটিব পাৰিম তোমালোকে লক্ষ্য কৰিবা 25 1 * 25 আৰু ইফালে তোমালোকে কৰিলা কি 25 how many jar 25 8 jar 200 হয়নে আৰু 25 4 jar 100 এইটো হৈ গল আমাৰ তাৰ মানে আমি কি লিখিব পাৰো এতিয়া ইকুৱেশ্যনটো আমি লিখিব পাৰো 4/x + 8/y =
লিখিব পাৰিম আমি 1/6 1/6 ইয়াক নাম্বাৰ দিয়া তোমালোকে 2 ফাইন দি দিলা দি দিয়াৰ পিছত এইবাৰ আমি কৰিম কি ধৰি লম নহয় আগৰ দৰে যে 1/x ধৰা হল 1/x ইকুৱেল টু আচ্ছা r দিম ৰবা r মানে ৰেল আৰু 1/y ইকুৱেল টু b ধৰি লম হয় নাই তেনেহলে আমি লিখিব পাৰিম ইকুৱেশ্যন 1 ইমপ্লাইজ কি হ'ব কি আছে ইকুৱেশ্যন 1 ত আমাৰ 15/x আমি লিখিম এফালে 15r তেনেহলে ইয়াত আৰু কি আছিল 15 আৰু 60 আছিল নহয় 60y ইকুৱেল টু 1 তেনেহলে আমি লিখিম ইয়াত 60y y তো নহয় ৰবা y যত আমাক কি লিখিব লাগিব b লিখিব লাগিব 16b equal to 1 similarly equation 2 implies আমি লিখিম 4r আচ্ছা plus 8b equal to 1/6 এটাত কিবা ভুল হৈছে নেকি 1/4 কি হ'ব আচ্ছা 1/4 ঘটা ইটস ওকে এটা থাকিল তোমালোকৰ 1/6 এটা তোমালোকৰ নাম্বাৰ দিবা এবাৰ ইয়াক নাম্বাৰ দিলা তোমালোকে 3 আৰু ইয়াক নাম্বাৰ দিলা তোমালোকে 4 ফাইন এতিয়া আমি কৰিম কিনো আমাক সলভ কৰিব লাগে এতিয়া সলভ কৰিবৰ হলে আমি কোনটো পন্থা অৱলম্বন কৰিম আচ্ছা ৰবা এইটোক তোমালোকে নাম্বাৰ দিয়াৰ আগতে এটা কাম কৰাচোন ইয়াক আৰু অলপ সিম্পলিফাই কৰি লোৱা যাওক ইয়াক আৰু সিম্পলিফাই কৰি লোৱা যাওক যাতে আমাৰ সুবিধা হয় 4 ৰে কাটিম আমি তাৰ মানে 4r r থাকিল ইয়াত 2b থাকিল আৰু ইয়াত 4 ৰে হৰণ কৰিলে সবত তাৰ মানে 1/6 পূৰণ কৰিব লাগিব 4 গুণ 24 কিমান 24 ইয়াক তোমালোকে আকৌ তোমালোকে আগুৱাই লৈ যোৱা which again implies r equal to কিমান হ'ব 1/24 minus 2b লিখিলা এইবাৰ তোমালোকে এক নাম্বাৰ দিয়া 4 এইবাৰ আমি কৰিম কি ইফালে আগবাঢ়িছো ৰবা থাক আমি লিখিম 3 implies মানে এই 3 implies নহয় just a minute 3 and 4 implies আমি লিখিম 3 and 4 implies মানে 4 ৰ পৰা আমাৰ r ৰ মান কত বহাম 3 ত বহাম তেনেহলে r ৰ মান কি আছিল ইয়াৰ আছিল 15r r ৰ জায়গাত আমি লিখিম 1/24 minus 2b ফাইন তাৰ পিছত হল কি তোমালোকৰ plus 60b equal to 1 আছে plus 60b equal to 1 ফাইন এতিয়া আমি কৰিম কি পূৰণ কৰিম হয়না implies 15 ones are 15 15/24 okay minus 2 15s are 30 30b plus 60b equal to 1 fine next তোমালোকে লিখিবা minus 30b আৰু 60b কিমান হ'ব তোমালোকৰ 30b হ'ব 30b হ'বনে হ'ব তাৰ পিছত এইটোক তোমালোকে ইফালে লৈ যাও মাইনাস হৈ যাব equal to 1 minus 15/24 15/24 হৈ গল আচ্ছা ইয়াক তোমালোকে লসাগু উলিওৱা ইয়াৰ লসাগু কিমান হ'ব তোমালোকৰ 24 ইয়াত হ'ব তোমালোকৰ 24 minus 15 আচ্ছা 24 ৰ পৰা যদি আমি 15 সাবট্ৰাক্ট কৰো মানে বিয়োগ কৰো 14 ৰ পৰা 5 গলে আমাৰ থাকিব 9 থাকিব আৰু ইয়াত 24 আচ্ছা এতিয়া আমি কৰিব পাৰো কি কাটা কাটি কৰিব পাৰিম ওকে 3 বাৰ ইয়াত কাটিলো 3 3s are 9 3 8s are 24 হয়নে আকৌ 3 দি ইয়াত কাটিলো 3 10 গুণ 30 তাৰমানে কি কিমান হৈ গল আমাৰ implies 10b হল ইয়াত 10b equal to ইয়াত কিমান থাকিল ইয়াত 1 কিন্তু দেই আচ্ছা 1/8 হয়নে আচ্ছা which again implies b equal to কিমান হ'ব
10 গৈ ইয়াৰ লগত পূৰণ হ'ব নাই 1/80 আচ্ছা বিৰ মান আমি কি ধৰি দিছিলো 1/y ধৰিছিলো নহয় y ফাইন তেনেহলে আমাৰ একে ছাততে তোমালোকে গম পালা এইটো কাট খালে খাই ইয়াত থাকিলে আমাৰ 80 ইয়াত থাকিল y তাতে y ৰ মান আহিল 80 ফাইন আচ্ছা ৰবা এইটো এনেকৈ লিখিলে তোমালোকৰ ভুল হ'ব এনেকৈ লিখিবা ইমপ্লাইজ y = 80 y ৰ মান আমাৰ 80 আহি গ'ল আচ্ছা এই y ৰ মান 80 তোমালোকে ডাইৰেক্ট ইয়াতে বহাই দিয়া আকৌ প্ৰথম ইকুৱেশ্যন 1 তে বহাই দিয়া হৈ যাব আচ্ছা এখানে আৰু খেলিমেলি নকৰো আচ্ছা y ৰ মানটো এতিয়া ডাইৰেক্ট আমি 1 ত বহাম তোমালোকে 3 ত বহাইও কৰিব পাৰা 4 ত বহাইও কৰিব পাৰা মানে ইচ্ছা মতে আৰু ফাইন য'ত যেটো ভেৰিয়েবল আছে তাত তোমালোকে বহাই দিব পাৰা এবাৰ আমি লিখিম কি 1 implies 15/x প্লাস কিমান আছিল 60 আছিল নেকি হ্যাঁ 60/y y ৰ মান কিমান আছে ওলাইছে আমাৰ y ৰ মান 80 ওলাইল নেকি ৰবা মই এবাৰ চাই লৈছো y ৰ মান 80 হ'ব লাগে 80 কুল y ৰ মান আমাৰ 80 ওলাইছে where is it gone okay ইফালে 80 ইকুৱেল টু কি হয় 1 হয় ফাইন এতিয়া আমি কৰিম কি এই শূন্য কাটিলা তোমালোকে আৰু ইয়াত তোমালোকে কাটিলা কিমান 2 টাইমছ কাটিলা ৰবা 2 3 গুণ 6 2 4 গুণ 8 তেনেহলে আমাৰ থাকিল ইয়াত 15/x plus 3/4 equal to 1 থাকিল right আচ্ছা which again implies তোমালোকে লিখিব পাৰা যে 15/x is equal to 1 minus 3/4 তোমালোকে ইয়াতে লসাগু উলিওলা ইয়াৰ লসাগু হ'ব তোমালোকৰ 4 ওকে ইয়াত হ'ব 4 minus 3 তেনেহলে 4 minus 3 কিমান হ'ব 1 আৰু ইয়াত হ'ব 4 তেনেহলে কি গম পালো আমি যে 15/x লক্ষ্য কৰিছে নহয় 15/x is equal to 1/4 এতিয়া আমি ক্ৰস মাল্টিপল কৰিম ক্ৰস মাল্টিপল কৰিলে x into 1 কিমান হ'ব আমাৰ x তেনেহলে 15 into 4 কিমান হ'ব 60 তেনেহলে আমাৰ x কি আছিল ৰেলগাড়ী হয়নে তেনেহলে ৰেলগাড়ীৰ দ্ৰুতি হ'ব আমাৰ 60 km/h আৰু বাছৰ দ্ৰুতি আছিল 80 km/h আৱাৰ লিখিবা দেই এই দুটাই হল তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ